এতিয়ালৈকে কোনো বন্ধুত্বমূলক প্ৰতিযোগিতাৰ দিশত আমি আলোচনা কৰা নাই আজিলৈকে। মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যদি বহুত বেছি চিট লাগে তেতিয়া বিকল্প কি আছে, বিকল্প আছে হয়তো ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিব লাগিব। কিন্তু মই ভাবোঁ অগপৰ নেতৃত্ব এইখিনি বুজি পাইছে বা বুজি পায় বা আমাৰ নেতৃত্ব বুজি পাইছে বা বুজি পাওঁ যে আমি আমাৰ এক লক্ষ্য এক আকাংক্ষা, সুৰক্ষিত অসম বিকশিত অসম, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। গতিকে মই ভাবোঁ ইয়াত কনফিউজন নাই। এই মুহূৰ্তত কোনো বন্ধুত্বমূলক প্ৰতিযোগিতা নাই। যদি ৰাজনৈতিক আমাৰ আপোনাক আকৌ কৈছোঁ মিত্ৰতাৰ কথাটো কেন্দ্ৰীয় সমিতিয়ে চূড়ান্ত ৰায় দিয়ে। আমি আজি গৈ আছোঁ দিল্লী, কাইলৈ কেন্দ্ৰীয় সমিতিৰ লগত বহিম, কিমানখন আসন, কোনখন আসন, এইবিলাক কোনে খেলিব, এজিপিৰ কথা, বিজেপিৰ কোনে খেলিব আমি বিজেপি আলোচনা কৰিম। কিন্তু গোটেই কথাখিনি কাইলৈ আমি আমাৰ দিল্লীত আমাৰ কেন্দ্ৰীয় সমিতিৰ লগত আলোচনা আছে। এই আলোচনাত আমি গোটেই কথাখিনি আমাৰ যিখিনি মতামত অপিনিয়ন আছে সেইখিনি আমি কেন্দ্ৰীয় সমিতিৰ আগত অৱগত কৰিম। তাৰপিছত কেন্দ্ৰীয় সমিতিয়ে যিটো সিদ্ধান্ত দিব সেই সিদ্ধান্তটোক আমি আখৰে আখৰে পালন কৰিম।